Hello students, লৈ আহিছোঁ তোমালোকৰ মাজলৈ দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ তৃতীয় পাঠ প্ৰশস্তিৰ কিছু পাঠভিত্তিক প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্নত আছে চমু উত্তৰ দিয়া। ক নম্বৰত আছে ৰঘুনাথ চৌধাৰীক কি কবি নামেৰে জনা যায়? তো ইয়াৰ উত্তৰটো হৈছে ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়। খ নম্বৰত আছে ৰঘুনাথ চৌধাৰীৰ দুখন কবিতা পুথিৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে ৰঘুনাথ চৌধাৰীৰ দুখন কবিতা পুথিৰ নাম হ'ল সাদৰী আৰু কেতেকী। গ নম্বৰ আছে প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে। ইয়াৰ উত্তৰ হৈছে প্ৰকৃতিক গছৰ নতুন কুঁহিপাত গজালিয়ে সাদৰী আনিলে বুলি কবিয়ে কৈছে। ঘ নম্বৰ আছে মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। ইয়াৰ উত্তৰটো হৈছে কবিয়ে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কৈছে। ঙ নম্বৰ আছে জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে। তো ইয়াৰ উত্তৰটো হৈছে জল আৰু স্থলৰ বাহিৰেও মহাকাশত দেৱতাৰ মহা অভিযান চলিছে। প্ৰথম চত আছে মহামহিমৰ গান কোনে গায় বুলি কবিয়ে কৈছে। তো ইয়াৰ উত্তৰটো হৈছে মুক্ত পথযাত্ৰীয়ে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে। এবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে লিখা। ইয়াৰ উত্তৰ হৈছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ মহাকাশ, সূৰ্য, পানী, মাটি, গছৰ কুঁহিপাত, ফুল, চৰাই চিৰিকটি আদি বস্তুক টানি আনিছে। 3 নম্বৰ প্ৰশ্নত আছে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। তো ইয়াৰ উত্তৰটো হৈছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ জৰিয়তে চিৰ সুন্দৰৰ প্ৰশস্তি বা আৰাধনা কৰিছে, কাৰণ কবিয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰিছে। এবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। ইয়াৰ উত্তৰত আমি লিখিব লাগিব কবি ৰঘুনাথ চৌধাৰীৰ প্ৰশস্তি নামৰ কবিতাটোত প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত ঈশ্বৰ ভক্তি স্বৰূপ সোমাই আছে। তেওঁ প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিছে। ৰাতিৰ অন্তত যেনেকৈ পুৱাৰ সূৰ্যৰ পোহৰৰ সম্ভাৰ কঢ়িয়াই আনি সকলোতে বিলাই দিয়ে, জল স্থল মহাকাশ আদি সকলো জিলিকি উঠে আৰু গছ বন ফল ফুলেও যেন আনন্দত আত্মহাৰা হৈ পৰিছে, চৰাই চিৰিকটিয়ে সকলোতে দেৱতাৰ সন্ধান কৰিছে। 5 নম্বৰ প্ৰশ্নত আছে প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। তো তোমালোকে মূল ভাৱত এনেদৰে লিখিব লাগিব কবি ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত প্ৰশস্তি নামৰ কবিতাটোৰ জৰিয়তে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা বা গুণানুকীৰ্তন কৰিছে। ঈশ্বৰ ভক্তিৰ স্বৰূপ এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। ৰাতিপুৱা ৰাঙলী সূৰুজে ভুমুকি মৰাৰ লগে লগে দশোদিশ উজ্জ্বলি উঠে। প্ৰকৃতিৰ চৰাই চিৰিকটি, গছ বন, ফল ফুলবোৰ আনন্দত মতলীয়া হৈ পৰিছে। প্ৰকৃতিৰ চৰাই চিৰিকটিৰ সুমধুৰ গীতৰ মূৰ্ছনাত যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। সেইদৰে মানুহেও আন্ধাৰৰ পৰা পোহৰ অভিমুখে বাট বিচাৰি ফুৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব অনুভৱ কৰিছে। সেয়ে কবিয়ে ভক্তসকলক মোহমায়া ত্যাগ কৰি ধ্যান কৰিবলৈ কৈছে। এবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নলৈ। উঠা সেই ঋতিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। ইয়াত কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। ইয়াৰ উত্তৰটো হৈছে কবি ৰঘুনাথ চৌধাৰীয়ে প্ৰশস্তি কবিতাটিত ৰাতিপুৱাৰ এক মনোমোহা দৃশ্য বৰ্ণনা কৰিছে। নিশাৰ অন্ধকাৰক অৱসান ঘটাই পুৱাৰ হেঙুলি পোহৰে সূৰ্য দেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই পৃথিৱীতে এক অপৰূপ সৌন্দৰ্যৰ সৃষ্টি হৈছে। কবিৰ মতে এই পৃথিৱীৰ বাসিন্দাসকল আনন্দ সন্ধানী, আলোক সন্ধানী, তেন্তে অমৃতৰ সন্তান মানুহ জীৱশ্ৰেষ্ঠ হৈও কিয় পোহৰৰ সন্ধান কৰা নাই। কবিয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব অনুভৱ কৰিছে। সেইকাৰণে কবিয়ে মানুহক
ঋতিক ধ্যানী অমৃতৰ পুত্ৰ বুলি অভিহিত কৰি এলাহ ত্যাগ কৰিবলৈ অনুৰোধ কৰিছে। এবাৰ আহিছোঁ 7 নম্বৰ প্ৰশ্নলৈ। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। ইয়াৰ উত্তৰটো হৈছে ৰাতিৰ আন্ধাৰ অন্ত পেলাই, ইয়াত এটা প্ৰিণ্টিং মিষ্টেক হৈ গ'ল, অন্তত হৈ গ'ল, এইটো তোমালোকে শেষৰ দন্তীয়া তটো নিলিখিবা। ৰাতিৰ আন্ধাৰ অন্ত পেলাই পুৱাৰ ৰাঙলী সূৰুজে ভুমুকি মৰাৰ লগে লগে চৌদিশ উজ্জ্বলি উঠিছে। আকাশ বতাহ গছ বন লতা লতিকা প্ৰকৃতিৰ সকলোৱে ন সাজেৰে সুসজ্জিত হৈ উঠে আৰু লগতে চৰাই চিৰিকটিৰ মন আনন্দৰে ভৰি পৰে আৰু ইহঁতৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰি মুক্তিৰ হেন্দুৰীয়া পথ অভিযানহে চলায়। এনে এক পবিত্ৰ ক্ষণত কবিয়ে মানুহক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।